আমি আমি মানে আজি গাঁৱৰ বৌহঁতৰ ঘৰলৈ আহিছিলোঁ। এয়া বৌয়ে ধুনীয়া গাহৰি মাংসত দিবৰ কাৰণে ইতিমধ্যে মানে বৌয়ে লাই শাক ছিঙিছে। এইখন বৌ ভাগৰ শাকনি হয়। আমাৰ বৌয়ে এনেকৈ বিধে বিধে শাকবোৰ দি থয় শীতকালত। এয়া ধনিয়া, এইফালে মূলা, এইফালে লফা আৰু লাই, ফ্ৰেঞ্চবিন। তাতে আকৌ মোৰ ভতিজা ছোৱালীজনীও আহিছে বৌহঁতৰ ঘৰত এসাঁজ খাম বুলি। এইজোপা বৰ বিলাহী, ইমান ধুনীয়াকৈ। আৰু এয়া ফ্ৰেঞ্চবিন। তাৰপিছত এইখন হৈছে চাহনি। বৌহঁতৰ বহুত ধুনীয়া, আমাৰ বৌহঁত মানে সেইটো কাৰণে টি গাৰ্ডেনো আছে বৌহঁতৰ। তাৰপিছত এইফালে সেইটো চাইড পাছত দেখাম অকণমান। এতিয়া আপোনালোকে জলকীয়াজোপা ক'ত আছে? অঁ, গুটি গুটি জলকীয়াজোপা ন। তাৰপিছত এইজোপা জলকীয়া, এই জলকীয়াজোপা চাব দেই। সৰু সৰু জলকীয়াজোপা ভাল লাগে ন, এনেই দেখিবলৈ, পকিলে আৰু সুন্দৰ হৈ পৰে। ইমান ধুনীয়া জলকীয়াজোপা, আপোনালোকে দেখিছে নাজানো। এজোপা ইমান ধুনীয়া জলকীয়া। তাৰপিছত এইটো বৌহঁতৰ আমাৰ ঘৰ হয়। আমি মানে বহুত দিনৰ পাছত বৌহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছোঁ। ফুল আছে। এইখন ফুলনি, এইখন বহুতো ফুলনি। তাৰপিছত এয়া আপোনাৰ সৰু ফুলনি এখন, আৰু এইটো এইটো ভঁৰাল, এইটো বহুতৰ ভঁৰাল হয়। তাৰপিছত এইটো বহুতৰ ঘৰ, ধুনীয়া ঘৰ বহুতৰ। তাৰপিছত এয়া ভঁৰালৰ ধানবিলাক ভৰোৱা নাই, বৰ্তমান ধানখিনি এনেকৈ থৈ দিছে। তাৰপিছত এইটো বৌহঁতৰ ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুমতে এটা ধুনীয়া ঘৰ, আপোনালোকে দেখিছেনে? এই ঘৰটো আমাৰ ভাগিনটোৱে বনাইছে। ৰংঘৰ নিজ হাতেৰে সি বনাইছে, কাঠেৰে। আৰু দুটামান ঘৰ আছে, আপোনালোকক দেখুৱাই আছোঁ দেই। সেই ঘৰকেইটা আপোনালোকক কিন্তু বেলেগকৈ দেখুৱাব লাগিব, অলপ পাছত দেখুৱাই আছোঁ। বাই বাই।